সেই আপোনালোকে কি বুলি ভাবিছে এইখন কিবা দেৱালীৰ গেট নেকি? নহয়, ভুল হৈছে আপোনালোকৰ। হয়, সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। মই নখালী বাবু আৰু আপোনালোকৰ কাৰণে এটা বিৰাট ডাঙৰ সুখবৰ। লংকাৰ মাজত, লংকাৰ বুকুত খুব ধুনীয়া এখন ৰেষ্টুৰেণ্ট খুলিছে, যাৰ নাম হ'ল ব্লু উইংছ। হয়, এইখন ব্লু উইংছৰ গেট হয়। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰিম। ব'লক আমি ভিতৰলৈ গৈ আছোঁ। এতিয়া আপোনালোকক দেখাম ব্লু উইংছৰ ভিতৰৰ যিটো দৃশ্য কিনে ধুনীয়া। আহক মোৰ লগত। ওয়েলকাম টু ব্লু উইংছ। ব্লু উইংছ ৱেডিং ইভেণ্ট এণ্ড ছাৰ্ভিচ, লগত আছে ৰেষ্টুৰেণ্ট। ব'লক আমি ভিতৰত যাম, ভিতৰত কেনেধৰণৰ দৃশ্য আপোনালোকক দেখাম। আহক মোৰ লগত। আপুনি খুব ধুনীয়াকৈ এখন গেট পাব আৰু গেটটো পাৰ হৈ যেতিয়াই ভিতৰত সোমাব লগে লগে পাই যাব আমাৰ ইয়াত এটা কুতুব মিনাৰ। হয়, কুতুব মিনাৰৰ ওপৰত আপুনি চাব ডাঙৰ এটা প্ৰকাণ্ড গছ আছে, খুব ধুনীয়া এটা দৃশ্য। এণ্ট্ৰিৰ পিছত আপুনি পাই যাব খুব ধুনীয়া এটা দৃশ্য, আপোনালোকে চেলফি মাৰিব পাৰিব। আমাৰ অসম, আমাৰ গৌৰৱ আৰু অসমীয়া কালচাৰৰ ওপৰত খুব ধুনীয়া এটা ঢুলীয়া বিহুৰ এটা খুব ধুনীয়া এটা দৃশ্য আছে ইয়াতে। ইয়াৰ পাছত আন এটা দৃশ্যলৈ আপোনালোকে দেখাবলৈ বিচাৰিছোঁ মই, যিটো আপুনি খুব ধুনীয়া এটা চেলফি পইণ্ট আছে ইয়াতে। এইটো চাওক, মই ইগল বনি গ'লোঁ চাওক, খুব ধুনীয়া এটা চেলফি পইণ্ট। আৰু আনফালে বেংগলী কালচাৰৰ ওপৰত খুব ধুনীয়া এটা দৃশ্য বনোৱা হৈছে। আৰু আপুনি যেতিয়া ৰাতি আহিব ইয়াত খুব ধুনীয়া লাইটিং চাব আপুনি, আৰু খুব ধুনীয়া এটা পাৰ্কৰ দৃশ্য আপোনালোকে চাব পাৰিব। খুব ধুনীয়া চেলফি পইণ্ট আছে, আপোনালোকে খুব এটা আনন্দ পাব। একদম পূৰা ঝাকানাকা একদম ফিল আহিব আপোনালোকৰ। আৰু যেতিয়া আপুনি পূৰা ৰেষ্টুৰেণ্টত এণ্ট্ৰি ল'ব, এণ্ট্ৰি লোৱাৰ সময়ত চাওক খুব ধুনীয়া এটা গেট লগাই আছে ইয়াতে। আমি ভিতৰলৈ গৈ আছোঁ এতিয়া লাহে লাহে। আৰু আপোনালোকে যেতিয়া ইয়াত আহিব নহয়, আপোনাৰ লগৰ মানুহজনী খুব এটা আনন্দ ফিল কৰিব। ইয়াত ডাঙৰ ডাঙৰ ঝোলা আছে, আপোনালোকে একদম ঝুলি আৰাম ল'ব পাৰিব। একদম ইয়াত আপোনাৰ গাৰ্লফ্ৰেণ্ড আছে, এক্স আছে, যিয়ে আছে লগতে লৈ আহিব পাৰিব। একদম পূৰা ফিলটো বেলেগ হৈ যাব, একদম ঝাকানাকা হৈ যাব আপোনালোক। ৰেষ্টুৰেণ্টটো যেতিয়া চাব একদম ৱেষ্টাৰ্ণ লুক হয়। এনেকুৱা ৰেষ্টুৰেণ্ট আমাৰ পূৰা হুজাই ডিষ্ট্ৰিক্টত নাই, ফাৰ্ষ্ট টাইম ইয়াত বনিছে আৰু এই ছানডে মাত্ৰ অপেনিং হৈছে। গতিকে আপোনালোকে সকলোৱে আহিব আৰু আহি পিনে এইটো উপভোগ কৰিব। খুব ধুনীয়া ধুনীয়া চেলফি পইণ্ট আছে ইয়াত। খোৱা বোৱাটো পাছৰ কথা, আহক আগত ভিতৰত যাওঁ। কি ধৰণৰ লুকছবিলাক আছে আমি চাম আৰু চেলফি মাৰিম আমি। আৰু বাহিৰত যিবিলাক কেফে আছে, সেই কেফেবিলাকত যিবিলাক বহাৰ জেগাটো যিটো চকী হয়, এইটো বহুত থাকে, ডাউন থাকে। কিন্তু ইয়াত যিবিলাক চকী বিৰাট হাইটটো চাব আপোনালোকে, বহুত ওখ ফিলটো বেলেগ আহিব আপোনালোকৰ। মজা বেলেগ। আৰু টেবুলৰ যিটো ওপৰ ভাগ আছে, ওপৰ ভাগটো এনে লাগে যেনে প্ৰকাণ্ড এটা গছ কাটি পিনে আপোনাক ছিটটো বনাই দিছে, এনে লাগি আছে। বহুত ধুনীয়া ফিল আহিব, পুৰা ৰজা ফিল আহিছে একদম। আৰু এই জেগাটো আপোনালোকে চাব পাৰে, একদম নেচাৰেল ফিল আহিব। আৰু যেনে ডাঙৰ ডাঙৰ ঘৰবিলাকত চাওঁ, ৰাজাৰ ঘৰবিলাকত চব একেলগে বহি খায়, তেনেকৈ ছেইম টু ছেইম একদম পূৰা ডাঙৰকৈ একদম চিট লগোৱা আছে ইয়াতে। আৰু আপোনালোকে কোনোবাই যদি মিটিং কৰিব ইচ্ছা আছে, তেনেহ'লে ইয়াত আহিব পাৰে। একদম খুব ধুনীয়া মিটিঙৰ জেগা আছে ইয়াতে। আৰু মোৰ পিছফালে চাব পাৰে, একদম পূৰা বিহু ফিল আহি যাব। একদম পূৰা এছামিজ কালচাৰ, পূৰা একদম আমাৰ অসমীয়া মানুহ, অসম একদম পূৰা বিহু ফিল আহি আছে। আৰু পিছফালে আমাৰ অসমীয়া মানুহ আছে লগত। এই আমাৰ মিণ্টুদা আহিছে লালন দেৱীৰ পৰা, আৰু তেওঁ মানুহজনী খুব ধুনীয়া, অসমীয়া হয় আমালোকৰ। আৰু ইয়াত যিকোনো কৰ্নাৰত আপুনি থিয় হ'ব, য'তেই থিয় হ'ব, চবফালে আপুনি খালি চাব চেলফি পইণ্ট আৰু চেলফি পইণ্ট হয়। আৰু এইফালে চাওক খুব ধুনীয়া এটা চেলফি পইণ্ট হয়। আৰু য'ত বহিছোঁ মই, পূৰা একদম বছ ফিল আহি আছে, অমিতাভ বচ্চন।
আৰু এওঁ হ'ল আমাৰ মেনেজাৰ লংকা কলেজৰ GS আছিলে এসময়ত আৰু আপোনাৰ যিমান গৰমেই নালাগক কিয় ইমান প্ৰকাণ্ড এটা কুলাৰ আছে যে আপোনাক বতাহে উৰাই লৈ যাব পাৰিব এনেকুৱা ডাঙৰ এইটো আৰু আনফালে চাওক আৰু এটা বেলেগ এটা সেলফি পইণ্ট বুলিও ক'ব পাৰি এইফালে বলক মোৰ লগত এইটো বেংগলী কিবা বস্তু কুলা বুলি কয় বেংগলীত এইটো ইয়াৰে গেট বনোৱা হৈছে আৰু বহুতো কাম বাকী আছে এতিয়ালৈকে কমপ্লিট হোৱা নাই কিন্তু কেফেটো এতিয়ালৈকে বহুতখিনি বাকী আছে ৰেষ্টুৰেণ্টত আৰু চাওক বাঁহেৰে খুব নেচাৰেল বস্তু এটা বনোৱা আছে আৰু চাওক আপোনালোকৰ কাৰণে ইয়াতে এখন খুব ধুনীয়া এখন ভৱন বনি আছে য'ত আপোনালোকৰ কমসে কম 5000 মানুহৰ এষ্টিমেট হ'ব ইয়াত এনেকুৱা ডাঙৰ এটা ভৱন বনি আছে আৰু বুকিং ষ্টাৰ্ট হৈ গ'ল ইমিডিয়েটলি এই বৰ্তমান সময় আমাৰ লগত আছে ব্লু উইংছৰ অনাৰ বিশ্বজিৎ দা ডাঙৰীয়া বিশ্বজিৎ দা খুব ধুনীয়া এটা আপোনালোকে ৰেষ্টুৰেণ্ট খুলিছে খুবেই ভাল লাগিছে মই মানে 100% গ্যাৰাণ্টি যে যিমান ৰেষ্টুৰেণ্ট আছে সব মাৰ খাই যাব এই কথা আপুনি কি কয় মানে ইমান ধুনীয়া এটা ৰেষ্টুৰেণ্ট খুলিছে আপোনালোকে কেনেকৈ মানে পোনপ্ৰথমে আপুনি আমাৰ ৰেষ্টুৰেণ্টখনত আহিছে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোকে আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ মই অনুৰোধ জনাইছোঁ কিয়নো আপোনাক চবে ভাল পায় আৰু আপুনি বহুত কাম কৰে লংকাৰ হৈ দ্বিতীয়তে আমি লংকাবাসী ৰাইজক নতুনত্ব দিয়াৰ আশাৰে এখন ৰেষ্টুৰেণ্ট মুকলি কৰিছোঁ দেওবাৰে লগতে ইতিমধ্যে আপুনি গম পাইছে আমাৰ এখন ভৱন ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে এখন কনফাৰেন্স হল হৈছে য'ত আমি দুটাকে ৰুম থকাৰ ৰুমো বনাইছোঁ এতিয়া কথাটো হ'ল বহুত দিনৰ পৰা দীঘলীয়া এটা লংকাবাসী ৰাইজৰ দাবী আছিল যে লংকাৰ টাউনৰ ভিতৰত এখন ভাল ভৱন লাগে য'ত নিজৰ ইচ্ছামতে তেওঁলোকে ইভেণ্ট কৰিব পাৰে তেনেকুৱা আমাৰ লংকাত যদিও ভৱন আছে তেওঁলোকে নিজৰ ইচ্ছামতে কাম কৰিব নোৱাৰে পাৰ্কিঙৰ অসুবিধা থাকে আমাৰ তাত আপুনি কমসে কম 50ৰ পৰা 60খন গাড়ী পাৰ্কিঙৰ সুবিধা পাব আপুনি নিজৰ ইচ্ছামতে কেটলগ যেনেকৈ ক'ব তেনেকৈ আমাৰ কলিকাতাৰ পৰা মানুহ আহিব আহি আপোনাৰ ইভেণ্টটো ৰেডি কৰি দিব দ্বিতীয়তে আপুনি ইমান এটা আমাৰ বৰ্তমান আমাৰ অফাৰ চলি আছে আমি ইমান এটা বিগ বাজেটতো আমি তেনেকুৱা যে আমি ল'ম তেনেকৈ আহি কথা পাতিব পাৰে আৰু ইতিমধ্যে আমাৰ বুকিং আৰম্ভ হৈছে বহুত বুকিং আমাৰ শেষো হৈছে আৰু যদি আপুনি ভাবিছে আমাৰ এইখন ৰিজৰ্টত আপুনি নিজৰ কিবা ইভেণ্ট কৰিব তেনেহ'লে অতি সোনকালে যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগ নম্বৰ ইতিমধ্যে আছে আৰু মই এড্ৰেছটো কৰি দিছোঁ লংকেশ্বৰী বাৰীৰ পিছফালে লংকা যি মাৰ্কেটিং বৰ্ড আছে বৰ্ডৰ পিছফালে কাৰোবাক আহি সুধিলেই হ'ব আৰু ইতিমধ্যে যোগাযোগ নম্বৰটো মই দি দিম আপোনাক আপুনি দি দিব আৰু এটাই কথা লংকাবাসী ৰাইজক ক'ম যে আহক আমাক সহযোগিতা কৰক আৰু ৰেষ্টুৰেণ্টখন ইতিমধ্যে মুকলি হৈছে আৰু এক অত্যাধুনিক ৰেষ্টুৰেণ্ট লংকা দিবলৈ আমি সক্ষম হৈছোঁ আৰু লংকাবাসী ৰাইজে আমি জানো এই ৰেষ্টুৰেণ্টখন আপন কৰি ল'ব আৰু ইভেণ্টৰ আমি ইতিমধ্যে বহুত ইভেণ্ট বুক হৈছে আমি ইভেণ্টৰো বহুত গুৰুত্ব পাইছোঁ আৰু আমি যেনেকৈ ধৰণে ভাবিছিলোঁ এনেকৈ ধৰণে আমি ৰেছপন্সো পাই আছোঁ আৰু এটাই কথা ক'ম পোনপ্ৰথমবাৰৰ বাবে লংকাত এনেকৈ এখন ইভেণ্ট আমি দিব বিচাৰিছোঁ যোনখন আপোনাৰ ইভেণ্ট হ'ব আপুনি যেনেধৰণে ইভেণ্ট বিচাৰে আপুনি যেনেধৰণে ক'ব এনেধৰণে ইভেণ্ট আমি প্ৰস্তুত কৰিম আচলতে কি হয় আপুনি এখন ভৱন বুক কৰে তাত আপুনি ইচ্ছামতে পেণ্ডেল বনাব নোৱাৰে আমাৰ ইয়াত আপুনি যেনেকৈ ক'ব তেনেকৈ আমি পেণ্ডেল বনাম আৰু একেলগে 5,000 পৰা 6,000 মানুহ গোট খাই এটা ইভেণ্ট কৰাৰ ফাৰ্ষ্ট আমি লংকাত আমি আৰম্ভ কৰিছোঁ আৰু আশা কৰোঁ সকলো সহায় সহযোগিতা থাকিব আৰু অনাগত দিনত আপোনালোকে সহায় সহযোগিতা আমি এই ৰেষ্টুৰেণ্টখন আৰু আগলৈ লৈ যাবলৈ চেষ্টা চলাম ধন্যবাদ বহুত বহুত ধন্যবাদ কাৰণ এনে এটা বস্তু আমাৰ ইয়াত নাই কাৰণ 5,000 মানুহ একেলগে বহিতে কিবা খাব বা কিবা এটা প্ৰগ্ৰাম কৰিব এনেকুৱা আৰু প্লাছ ইমান যে আপোনালোকে যিটো গাড়ী পাৰ্কিঙৰ কথা কৈছে 50খন 60খন গাড়ী পাৰ্কিঙৰ কোনো জেগাই নাই গতিকে বহুত বহুত ভাল লাগিছে মোক শুনি পিনে আৰু লংকাবাসী ৰাইজে 100% আকোৱাই ল'ব কাৰণ মানুহৰ বহুত দৰকাৰ আজিকালি ভৱনৰ বহুত দৰকাৰ গতিকে এনেকৈ এটা আপোনালোকে বহুত মানে মূল্যৱান বস্তু এটা লংকাবাসী মানুহৰ দিছে বুলি মই ভাবোঁ ধন্যবাদ গদ্দিবিলাক নতুন নতুন বনোৱা হৈছে তে বহিবিলাক পুৰা কমফৰ্ট পাব আপোনালোকে আৰু এইটো হ'ল কনফাৰেন্সৰ কাৰণে বনোৱা হৈছে মিটিং হল বুলি ক'ব পাৰি আপোনালোকে তো যিকোনো ধৰণৰ মিটিং কনফাৰেন্স হ'লে ইয়াতে আহিব পাৰে আপোনালোকে আৰু এই ধুনীয়া ৰেষ্টুৰেণ্টটোৰ এড্ৰেছ হ'ল লংকেশ্বৰী মন্দিৰৰ লগেৰ ৰাস্তাৰে সোমাই আহিব মাৰ্কেটিঙৰ পিছফালে য'ত লংকেশ্বৰী মন্দিৰৰ কীৰ্তনৰ খিচৰি বনোৱা হয় সেই জেগাটোতে এই ব্লু উইংছ ৰেষ্টুৰেণ্টখন বনোৱা হৈছে গতিকে সকলোলৈ স্বাগতম জনাইছোঁ সকলোৱে আহিব বুলি আশা ৰাখিছোঁ বহুত বহুত ধন্যবাদ থেংক ইউ জয় হিন্দ জয় ভাৰত জয় অসম